এক সময়ৰ সেউজীয়া গাঁও। এক সময়ত অসমৰ এই গাঁওবোৰ জীৱনৰে ভৰি আছিল। গাঁওখনত মানুহতকৈ বেছি আছিল গৰু। বোৱতী নৈ পানীৰ দৰে পোৱা গৈছিল গাখীৰ। বোকা যেন নাছিলেই, চৌদিশে সেউজীয়া পথাৰ। ঘৰে ঘৰে আছিল গাখীৰ, দৈ, মাখন আৰু পনীৰৰ সুবাস। পুৱাৰ প্ৰথম সূৰ্য পোহৰত গৰুৰ ঘণ্টা শব্দে গাঁওখন জগাই তুলিছিল। শিশুবোৰ উঠিলত দৌৰি ফুৰিছিল। মাকবোৰে হাঁহি মুখে ৰন্ধন কৰিছিল। বৃদ্ধসকলে নামঘৰত বহি সুখ দুখৰ কথা পাতিছিল। সন্ধিয়া প্ৰতিটো ঘৰত চাকি জ্বলি উঠিছিল আৰু হাঁহিৰ শব্দেৰে গাঁওখন মুখৰিত হৈ উঠিছিল। কিন্তু প্ৰকৃতিয়ে কেইটামান ঘণ্টাৰ ভিতৰত সকলো সলনি কৰি এটা এটাকৈ ঘৰবোৰ পানীৰ তললৈ গ'ল। গোহালিবোৰ খালী হৈ গ'ল। পথাৰবোৰ নদী হৈ পৰিল। যি উঠোনত কালিলৈকে শিশুৰ হাঁহি শুনা গৈছিল, আজি তাত নীৰৱতা। য'ত গৰুৰ ঘণ্টা টংকৰে বাজিছিল, আজি তাতো নীৰৱতা। এয়া নেপালী খুঁটি। আজি নেপালী খুঁটি চিনি পাবলৈ কঠিন, কিন্তু এয়া কেৱল নেপালী খুঁটি কাহিনী নহয়। এয়া শিৱসাগৰৰ কান্দোন, নাজিৰাৰ বেদনা, এয়া চন্তক বিহুবৰৰ নিঃশব্দ আৰ্তনাদ, এয়া চৰাইদেউৰ ভঙা সপোন, এয়া আজি যোৰহাটৰ বুকুত লুকাই থকা বিষ, আৰু এয়া অসমৰ হাজাৰ পৰিয়ালৰ কাহিনী। কোনোবাই নিজৰ ঘৰ হেৰুৱাইছে, কোনোবাই নিজৰ খেতি, কোনোবাই নিজৰ জীৱিকা একমাত্ৰ সম্বল, আৰু কিছুমান পৰিয়াল নিজৰ অতিকৈ আপোন মানুহজনকো চিৰদিনৰ বাবে। আজিও এজন বৃদ্ধ ভঙা ঘৰৰ কাষত বহি আছে, হয়তো ভাবি আছে, আকৌ আৰম্ভ কৰিব পাৰিমনে? এজনী মাকে সন্তানৰ মুখত এটা হাঁহি আনিবলৈ নিজৰ চকুলো লুকুৱাই ৰাখিছে। এটা সৰু শিশুৱে পানীৰ মাজত থিয় হৈ মাত্ৰ এটা প্ৰশ্ন সোধে, মা, আমাৰ ঘৰটো ক'ত গ'ল? সেই প্ৰশ্নৰ কোনো উত্তৰ নাই। বানে কেৱল ঘৰ উটুৱাই নিনিলে, ই নিলে মানুহৰ স্মৃতি, নিলে হাঁহি উটুৱাই, নিলে সপোন উটুৱাই, নিলে বহু বছৰৰ কষ্ট। পানীৰ সোঁতে নিলে আমাৰ সকলো কঢ়িয়াই। কিন্তু অসম আৰু অসমীয়াই কেতিয়াও হাৰ নামানে। বিপদত অসমীয়াই ইজনে সিজনৰ হাত ধৰে। আজি এই সময়ত ৰাজনীতি প্ৰয়োজন নাই, আছে মাথো মানৱতা। এখন সহায়ৰ হাত, এষাৰি মৰমৰ মাত, অলপ সহযোগিতা। কাৰণ এখন গাঁও বাচিলে কেৱল গাঁও বচোৱাই নহয়, এখন ঘৰ বচালে কেৱল ঘৰ বচোৱাই নহয়, বচোৱা হয় এটা ইতিহাস। অসম কান্দিছে, আহক অসমৰ চকুলো মচি দিওঁ। জয় আই অসম।